মটৰছৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো মটৰছৰ আপোনালোকে গমে পায় নতুন ষ্টক আহি থাকে আপোনালোকৰ প্ৰত্যেক সপ্তাহতে দিয়া যায় আপোনালোকৰ ভিডিঅ'বিলাক। তো আজি আৰু নতুন ষ্টক আহিছে। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু যদি ভিডিঅ'টো নতুন কোনোবাই চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰক। তো আজি আপোনাৰ বেছি দেৰি নকৰোঁ আৰু ডাইৰেক্ট ষ্টকখিনি দেখাই দিওঁ। আৰু যিহেতু আজি ঈদ আপোনালোকৰ আজি শ্বুট কৰা হৈছে ভিডিঅ'টো, তো লগালগ ইনষ্টেণ্ট আপোনালোকে আপডেট পাই যাব। তো সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যিমান পাৰে সিমান ডিছকাউণ্ট কৰাই দিম আৰু আপোনাৰ টেনশ্যন ল'ব নালাগে। আৰু একদম শেষলৈকে চাওক, আপোনালোকে এড্ৰেছটো গোটেইখিনি গম পাই যাব। তো এতিয়া আমি ষ্টাৰ্ট কৰি দিম। ফাৰ্ষ্ট আপোনাৰ ষ্টাৰ্ট কৰি দিওঁ তোমাৰ আপাচি RR310 হয়। এইখন ৰেড কালাৰত আছে, চাব পাৰে গাড়ীৰ কণ্ডিশ্যনটো ৰেড কালাৰত হয়। গাড়ীখন একদম জিৰ' স্কেচ গাড়ী হয়, টিপটপ কণ্ডিশ্যন বুলি ক'ব। ৰানিঙৰ পৰা 13,000 ৰানিং আছে। টায়াৰ চাওক আপোনালোকে, গাড়ী ৱাছ কৰা হোৱা নাই, টায়াৰ একদম ৱাছ কৰাই দিম এইবিলাক ল'লে। টায়াৰ একদম আপোনাৰ যোনটো অৰিজিনেল টায়াৰ সেইটো টায়াৰ লাগি আছে। তো আহিলে হ'ল, টেষ্ট কৰি চাই লওক, গাড়ীখনৰ কণ্ডিশ্যনটো চালে গম পাই যাব। তো মটৰছৰ আহক। তো প্ৰাইচ ৰখা হৈছে 2022 মডেল হয়। প্ৰাইচ ৰখা হৈছে 1,80,000। 1,80,000 এইটো পাই যাব। এইবাৰ হৈছে 390, তোমাৰ BS6 মডেল হয়। এইটো চাব পাৰে, দেখাই দিছোঁ আপোনালোক ভালকৈ। তো এইখন হোৱাইট কালাৰত 390 আছে, তোমাৰ 2023 মডেল হয় গাড়ীখন। একদম ধুনীয়া কণ্ডিশ্যন আছে, ৰানিং আছে তোমাৰ 26,000 ৰানিং আছে। এইখন ল'ব পাৰিব। তো এইখন বহুতে মানে কি ডাউন পে'মেণ্টৰ কথা সুধি থাকে, তো মই আজি আপোনালোকক কনফাৰ্ম কৰি দিওঁ। এইখনত ডাউন পে'মেণ্ট আপোনাৰ 1,30,000 to 40,000 ভিতৰত ডাউন পে'মেণ্ট আহিব এইখনৰ। তো যদি কোনোবা ইণ্টাৰেষ্টেড আছে তো আহিলে হ'ল, তো ফাইনেন্স কৰি লৈ যাব পাৰিব। 1,30,000 বা 40,000 ভিতৰত আপোনাৰ DP আহি যাব এইটো। তো এইটো প্ৰাইচ ৰখা হৈছে তোমাৰ 2,35,000। 2,35,000 এইটো পাই যাব মটৰছত। তো এইবাৰ এইটো হান্টাৰ 2023 মডেল, এইটো চাব পাৰে, টিপটপ কণ্ডিশ্যন বুলি ক'ব পাৰি। একদম টায়াৰৰ কণ্ডিশ্যনটো দেখাই দিছোঁ। গাড়ী চলোৱাই নাই, 9,000 ৰানিং আছে জাষ্ট। এইটো 2023 মডেল হয়, 23 লাষ্টৰ মডেল। গাড়ী চাই লওঁ একবাৰ, ধুনীয়াকৈ দেখাই দিছোঁ। একদম ধুনীয়া কণ্ডিশ্যন, টপ মডেল হয়। তো এইখন আপোনাৰ পাই যাব 1,50,000। 1,50,000 টকাত পাই যাব এইটো। চাওক, টায়াৰ লুমে যোৱা নাই, কি ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ীখন। আহিকে এবাৰ আপোনালোকে টেষ্ট কৰি চালে গম পাই যাব। তো আহক জল্দি মটৰছত। তো এইবাৰ আহিছোঁ বহুতৰে ডিমাণ্ডেবল NS160 লাগে, বহুতৰে ডিমাণ্ডেবল হয়, বহুতে বিচাৰি আছিল। NS160 হোৱাইট কালাৰত পাবলৈ টানেই থাকে আপোনাৰ। এইখন আহিছে তোমাৰ একদম ফ্ৰেছ কণ্ডিশ্যন গাড়ীখন, চাব পাৰে একদম ফ্ৰেছ কণ্ডিশ্যন হয়। তো এইখন 2022 মডেল হয়, চাব পাৰে ডুৱেল চেনেল ABS তোমাৰ। তো এইখনৰ প্ৰাইচ ৰখা আছে 95,000। এইটো ৰিফাইনেন্স হৈ যাব, 40,000 মান ডাউন পে'মেণ্ট দিলে এইটো ৰিফাইনেন্সত লৈ যাব পাৰিব। তো চাব পাৰে গাড়ীখন কণ্ডিশ্যনটো। আহক এবাৰ টেষ্ট কৰি চলাই চাব, একো নাই। তো আৰু এখন আছে হান্টাৰ তোমালোকৰ 2023 মডেলে হয়। এইটো চেম মডেলে হয় তোমাৰ, এইটো টপ মডেল। চাব পাৰে গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন গোটেইখিনি দেখাই দিছে A to Z। আপোনালোকে চাই লওক, টপ মডেল হয়। গাড়ী ৰানিং আছে 10,000 মান ৰানিং আছে এইখন, তো চাব পাৰে। তো এইখনৰ প্ৰাইচ ৰখা আছে 1,45,000। 1,45,000 প্ৰাইচ আগতকে ড্ৰপ হৈছে, আপোনালোকে আগৰ ভিডিঅ' চালে গম পাই যাব। অলপ ড্ৰপ কৰি দিছোঁ প্ৰাইচবিলাক। তো আহক জল্দি, বেছি দেৰি নাথাকে, আপোনাৰ ষ্টকবিলাক খালী হৈ আছে। তো আহি যালে হ'ল। তো 1,45,000 পাই যাব। ৰিফাইনেন্স কৰিলে আপোনাৰ 70,000 মান ডাউন পে'মেণ্ট আহি যাব এইটো। তো আহক জল্দি। তো এইবাৰ আহিছোঁ তোমাৰ Activa 6G, বহুতে বিচাৰি থাকে, চাই লওক গাড়ী। Activa 6G হয়, একদম ধুনীয়া কণ্ডিশ্যন, ফ্ৰেছ কণ্ডিশ্যন, জিৰ' স্ক্ৰেচ গাড়ী হয়। ৰানিং আছে তোমাৰ 19,000 ৰানিং আছে গাড়ীখন। তো চাব পাৰে 2022 মডেল। এইখন পাই যাব 65,000। 65,000 পাই যাব এইটো Activa 6G। আহিলে হ'ল, জল্দি আহক, মটৰছত আছে ষ্টক এভেইলেবল ষ্টক আছে। আপোনালোকে আহি গ'লে হ'ল, বহু ষ্টক আছে, আপোনালোকে জল্দি আহক। তো এইবাৰ আহিছোঁ তোমাৰ FZ, তোমাৰ এইটো চাব পাৰা। FZ তোমাৰ 2015 মডেল, V2 হয়, ভাৰ্জন 2। আপোনাৰ গাড়ীত চাব পাৰে একদম লোৱেষ্ট প্ৰাইজত দিয়া আছে তোমাৰ 35,000 এইটো লৈ যাব পাৰিব আপোনালোকে। এইটো কেছত ল'ব লাগিব, ফাইনেন্স নহয়, ফাইনেন্স এভেইলেবল নহ'ব এইটো গাড়ী। তো আহিলে হ'ল, কেছত ল'ব পাৰিব 35,000। আহিব আৰু যদি পাৰোঁ মিলাই দিম, আপোনালোকে আহিলে হ'ল। এবাৰ টেষ্ট কৰি চাই লওক গাড়ীখন কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে। তো এইখিনিয়ে চাই লওক। তো এইবাৰ হৈছে MT-15 তোমালোকৰ। এইটো 2022 মডেল, চাব পাৰে 21 লাষ্টৰ মডেল হয়, চাই লওক। 21 লাষ্টৰ মডেল গাড়ীখন। MT-15 হয় তোমাৰ। ৰানিং আছে তোমাৰ 12,000 15,000 মান ৰানিং আছে। টায়াৰ চাই লওক। তো
তো এইখনৰ প্ৰাইচ ৰখা আছে 1,20,000 1,20,000 পাই যাব এইটো MT-15 বৰ্তমান এখনেই আছে আপোনালোকে আহি কিনে চাই ল'লে হ'ল গাড়ীখন পুৰা ফ্ৰেছ কণ্ডিশ্যন বুলি ক'ব পাৰি আপোনালোকে অলপ টেষ্ট কৰি চাই ল'ব 1,20,000 পাই যাব ৰিফাইনেন্স কৰিলে আপোনাৰ 40,000 মান আহি যাব এইটো 40,000 মান আহি যাব তো এইবাৰ হৈছে তোমাৰ এইটো FZ ভাৰ্চন 3 হয় বহুতে বিচাৰি থাকে ব্লু কালাৰত এটা আছে তোমাৰ এইখন ল'ব পাৰিব 2021 মডেল হয় 21 লাষ্টৰ মডেল গাড়ীখন ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ চাই লওক একদম ফ্ৰেছ কণ্ডিশ্যন গাড়ী হয় 2021 লাষ্টত তুমি এইটো পাই যাবা এই 75,000 পাই যাব এইটো 2021 মডেল তো চাই ল'লে হ'ল এবাৰ গ্ৰাহক এবাৰ মা মটৰ্ছত আহি গ'লে হ'ল এবাৰ আছে তো এইবাৰ আহিছোঁ তোমাৰ পালচাৰ 180 পাবলৈ টানেই হয় এইটো মডেল এতিয়া বন্ধ হৈ গৈছে 180 তোমাৰ 2016 মডেল হয় গাড়ী চাই লওক একদম ফ্ৰেছ কণ্ডিশ্যন টায়াৰ একদম ব্ৰেণ্ড নিউ টায়াৰ গোটেইখিনি আপোনাৰ ধুনীয়া হৈ আছে মেইনটেইন কৰা গাড়ী হয় তো বেছি আপোনাৰ প্ৰব্লেম নহয় গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যন বুলি ক'ব পাৰি সেইখিনি এবাৰ চাই লওক আপুনি টেষ্ট কৰি চাই লওক গাড়ীখন কেনেকুৱা চলাই চালে গম পাই যাব তো আহি গ'লে হ'ল এইখন 45,000 পাই যাব এইটো পালচাৰ 150 আহিলে আৰু চাই দিম আপুনি আহিলে হ'ল মা মটৰ্ছৰ ভিডিঅ' চাই আপুনি ছাবস্ক্ৰাইব কৰা হ'ব লাগিব তেতিয়াহ'লে আপোনাৰ ডিছকাউণ্ট অলপ কৰাই দিম আৰু আপোনাৰ তো এইবাৰ আছে আপাচি 2V হয় 180 হয় আপাচি 180 2V মডেল হোৱাইট কালাৰত চাব পাৰে এটাই আছে তোমাৰ মাইলেজৰ কিং হয় মাইলেজ বহুত দিয়ে এইটো তোমাৰ 60 মান মাইলেজ থাকে আপোনাৰ এইটো তো আহি কিনে চাব পাৰে এবাৰ গাড়ীখন কেনেকুৱা কণ্ডিশ্যন আছে তো গাড়ীখন একদম খুবেই ভাল কণ্ডিশ্যন আছে আপোনালোকে আহি কিনে এবাৰ টেষ্ট কৰি চালে নিজে গম পাই যাব তো এইখন পাই যাব অনলি 35,000 পাই যাব এইটো তো বেছি দেৰি নকৰিব আৰু জল্দি আহক তো এইবাৰ আহিছোঁ তোমাৰ ডিঅ' তোমাৰ 2021 মডেল চাব পাৰে তোমাৰ এইটো তোমাৰ প্ৰাইচ ৰখা যায় 50,000 টকা 50,000 পাই যাব এইটো তোমাৰ ডিঅ' ৰানিং আছে 20,000 ৰানিং আছে তো আহি গ'লে হ'ল জল্দি মা মটৰ্ছত আছে আপোনাৰ এভেইলেবল ষ্টক তো এইবাৰ আহিছোঁ বহুত কম দামত বিচাৰি থাকে ৰেজেডাৰ বহুতৰে কম দামত মানে তোমাৰ মাইলেজ থকা গাড়ী লাগে তো এইখন মাইলেজ থকা গাড়ী আহিছে আপোনালোকৰ 35,000 প্ৰাইচ ৰখা হৈছে মা মটৰ্ছৰ ভিডিঅ' চালে আৰু অলপ ডিছকাউণ্ট কৰাই দিম আহি গ'লে হ'ল তো বেছি দেৰি নকৰি জল্দি আহক আৰু ডিছক্ৰিপশ্যনত নম্বৰ দিয়া আছে স্ক্ৰীণতো নম্বৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰি ল'লে হ'ল তো এইবাৰ হৈছে ডিউক 250 তোমাৰ এইটো অৰেঞ্জ কালাৰত চাব পাৰে ডিউক 250 বহুতৰে ডিমাণ্ডেবল হয় তো চাব পাৰে গাড়ীখনৰ ৰানিং আছে 40,000 মান ৰানিং আছে এইখন তো টায়াৰ চাব পাৰে টায়াৰ একদম ব্ৰেণ্ড নিউ টায়াৰ লগাই দিছে আপোনালোকৰ কাষ্টমাৰে লগাই দিছে একদম ধুনীয়া হৈছে কণ্ডিশ্যনখন এবাৰ চাই ল'লে হ'ল আপোনালোকে আহি টেষ্ট কৰি লওক তো গাড়ীখন আপুনি ল'ব পাৰিব এইটো কেছত ল'ব লাগিব ফাইনেন্স নহয় আপোনাৰ এইটো আপোনাৰ 2017 লাষ্টৰ মডেল হয় সেইটো কাৰণে আপোনাৰ ৰিফাইনেন্সটো নহয় তো আহি গ'লে হ'ল আপুনি কেছত ল'ব লাগিব 1,20,000 আপোনালোকে BS4 আপোনালোকে 250 পাই আছে ফ্ৰেছ কণ্ডিশ্যন তো এইবাৰ আহিছোঁ তোমাৰ ডিউক 390 এইবাৰ চাব পাৰে আপোনাৰ এইটো অৰেঞ্জ কালাৰত আছে আপোনাৰ একদম ফ্ৰেছ কণ্ডিশ্যন গাড়ী কণ্ডিশ্যনটো চাই লওক এবাৰ ডিউক 390 BS4 বহুতে বিচাৰি থাকে আপোনালোকৰ তো এখন আহি গৈছে BS4 ডিউক 390 তো এইখন আপোনাৰ ৰিফাইনেন্স নহ'ব এইখনো আপোনাৰ কেছত ল'ব লাগিব গাড়ীখন এবাৰ ধুনীয়াকৈ দেখা দিছোঁ আপোনালোকে চাই লওক টায়াৰৰ কণ্ডিশ্যন গোটেইখিনি ধুনীয়া হৈছে আপোনালোকে এবাৰ ৱাছ কৰি ল'লে হ'ল একো নাই বাৰু তো আপোনালোকে এইখন কেছত ল'ব লাগিব 1,60,000 এইটো পাই যাব ডিউক 390 আপোনালোকে 1,60,000 একদম ফ্ৰেছ কণ্ডিশ্যন পাইছে আপোনালোকে এবাৰ আহি কিনে মা মটৰ্ছত চাব পাৰে টেষ্ট কৰি চাই লওক গাড়ীখনৰ যদি কিবা প্ৰব্লেম হৈছে আমি কৰাই দিম সেইটো একো নাই বাৰু তো আহি কিনে আপোনালোকে এবাৰ চাই লওক গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যন আছে একদম আৰু গুলি আৰু মানে তেল ভৰা কৰি চলাওক গাড়ীখন তো এইবাৰ আছে এৰক্স তোমাৰ বহুতৰ ডিমাণ্ডেবল আছে এৰক্স তোমাৰ এইটো 2024 মডেল হয় গাড়ী টায়াৰৰ কণ্ডিশ্যন গোটেইখিনি ঠিকে আছে আপোনালোকৰ একদম ফ্ৰেছ কণ্ডিশ্যন বুলি ক'ব পাৰি ডিছ আছে আগত তো এইখন তোমাৰ পাই যাব 1,10,000 টকাৰ এইটো 2024 এৰক্স আপোনালোকে OLX বিচাৰিলেও নাপাব ইমান কম দামত বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী পাব ইয়াতে মা মটৰ্ছত আহিলে হ'ল মা মটৰ্ছত বহুত গাড়ী আছে আপোনালোকৰ ইয়াৰ বাহিৰে আৰু আছে আপোনালোকে কণ্টেক্ট কৰি লওক তো যি লাগে সেই গাড়ীয়ে পাই যাব আপোনালোকে তো ডাইৰেক্ট আৰু আহি গ'লেই হ'ল আপোনালোকে তো এইখন 1,10,000 টকাত পাই যাব তো এইবাৰ আছোঁ ৰেজেডাৰ বহুতে ডিমাণ্ডেবল এইখনৰ মাইলেজ বহুত ভাল এইখনৰো বহুতে বিচাৰি থাকে তো এইখন 2022 মডেল চাব পাৰে গাড়ীখন ব্লু কালাৰত একদম ধুনীয়া কণ্ডিশ্যন জিৰ' স্কেচ বুলি ক'ব পাৰি অলপ চলপ স্কেচ আছে বাৰু ইমানখিনি হেভি নহয় আৰু চাব গ'লে তো এইখন আপোনালোকে পাই যাব 60,000 পাই যাব এইটো ৰেজেডাৰ মাইলেজৰ কি
তো এইখন ল'ব পাৰিব 2022 মডেল 60,000 কত নাপায় আপোনালোকে ইয়াতে পাব মা মটৰ্ছত ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো এইবাৰ আহিছো তোমাৰ এইটো এক্সপি হয়, তোমাৰ এণ্টক এক্সপি হয়, টপ মডেল এইটো গাড়ীখন দেখাই দিছে এবাৰ ভালকৈ। তো এক্সপি মডেল এইটো একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন 2022 মডেল আপোনালোকে এইখন ল'ব পাৰিব অনলি 72,000 72,000 পাই যাব এইটো ৰেচ এক্সপি। তো এইবাৰ আহিছো তোমাৰ এণ্টক তোমাৰ এইটো 2020 মডেল 20 মডেল এইটো ইয়েলো কালাৰত আছে আপোনাৰ এইটো একদম ফ্ৰেছ কণ্ডিশ্যন চাব পাৰে এবাৰ আহি কিনে চাই লওক। তো এইখন গাড়ী পাই যাব অনলি 60,000 60,000 টকাত এইটো পাই যাব আপোনালোকে মা মটৰ্ছত। যদি মা মটৰ্ছৰ চেনেল চাই আহে তেতিয়াহ'লে আপোনালোকক আৰু এটা কিবা ডিছকাউণ্ট কৰাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব লাগিব। তো এইবাৰ হৈছে এণ্টক বহুত টকা কম দামত লাগে আপোনালোকৰ এইটো বহুত কম দামত পাই যাব। এইটো আপোনালোকে 2019 মডেল এণ্টক বেছ মডেল হয়। তো এইখন 49,000 এইটো তোমালোকে পাই যাবা এণ্টক তোমাৰ বেছ মডেল হয়। তো এইখন একদম কালাৰটো চাব পাৰে মৰম লগা কালাৰ, এইটো অলপ ষ্টেণ্ডাৰ্ড কালাৰ হয়। তো এইটো পাবলৈ অলপ টানেই থাকে আপোনাৰ। তো আহক জল্দি জল্দি মা মটৰ্ছত। তো এইবাৰ আহিছো তোমাৰ থৰ হয়, থৰ সুপাৰ স্প'ৰ্ট এডিশ্যন হয়। তো চাব পাৰে গাড়ীখন পাবলৈ অলপ টান হয় এইখন গাড়ী। তো টায়াৰৰ কণ্ডিশ্যনো চাব পাৰে, পাছৰ টায়াৰ একদম ব্ৰেণ্ড নিউ আছে আপোনালোকৰ। পাই কিনে এবাৰ টেষ্ট কৰি চাই লওক গাড়ীখন একদম ফ্ৰেছ কণ্ডিশ্যন ৰানিং আছে 20-25 হাজাৰমান ৰানিং আছে গাড়ীখন। তো এইখন ল'ব পাৰিব অনলি 75,000 75,000 পাই যাব এইটো 2022 থৰ স্প'ৰ্ট এডিশ্যন। তো আহিলে হ'ল এবাৰ মা মটৰ্ছত এবাৰ ভিজিট কৰি চাই লওক। তো আছে বহুতখিনি ষ্টক আছে। তো এইবাৰ আহিছো তোমাৰ এইটো ব্লেক পেন্থাৰ হয়। ব্লেক পেন্থাৰ আৰু এখন আছে আপোনালোকে আছে এইখন আপুনি আহিলে কণ্টেক্ট কৰি গম পাই যাব। 2024 মডেল হয় এইটো। তো এইখন তোমাৰ 2023 মডেল হয় এইটো চাব পাৰে 2023 মডেল এইটো। গাড়ী কণ্ডিশ্যন চাওক একদম জিৰ' স্ক্ৰেচ গাড়ী হয়। টায়াৰৰ কণ্ডিশ্যনো চাব পাৰে, গাড়ী ৱাছ কৰা হোৱা নাই ৱাছ কৰি দিম, ল'লে আমি ৱাছ কৰাই দিম। তো একদম আপোনালোকে গমেই নাপাব আপোনালোকে একদম ব্ৰেণ্ড নিউ শ্ব'ৰুমৰ পৰা অনা বুলি ক'ব লাগিব। তো এইখন আপোনালোকে পাই যাব 78,000 78,000 এইটো ব্লেক পেন্থাৰ পাই আছে। এইটো ৰানিঙো বেছি হোৱা নাই 12,000 মান ৰানিং আছে আপোনালোকে। তো আহিলে চাব পাৰিব এইখন। তো আহক জল্দি জল্দি মা মটৰ্ছত। তো এইবাৰ আহিছো তোমাৰ ডিঅ' তোমাৰ 2022 মডেল এইটো চাব পাৰে 2022 মডেল এইটো 60,000 60,000 টকাত এইটো আপোনালোকে 22 মডেল ডিঅ' পাই যাব। আহিলে হ'ল জল্দি জল্দি লিমিটেড ষ্টক মা মটৰ্ছত আছে আপোনালোকে আহি গ'লে হ'ল। তো এইবাৰ আছে এক্টিভা 6G এক্টিভা 6G পাই যাব এইটো তোমাৰ 2022 লাষ্টৰ মডেল অলমষ্ট 23 মডেলে ক'ব পাৰি 2022 মানে নৱেম্বৰ ডিচেম্বৰৰ গাড়ী হ'ব। তো এইখন চাব পাৰে কালাৰ চালাৰ একদম ধুনীয়া হৈ আছে, গাড়ী ৱাছ কৰা হোৱা নাই, একদম জিৰ' স্ক্ৰেচ গাড়ী হয়। ৰানিং চাব লাগিব এইটো আপোনাৰ 19,000 ৰানিং আছে। তো আহক জল্দি জল্দি লিমিটেড ষ্টক এইটো পাই যাব আপোনাৰ 65,000 65,000 এইটো আহি গ'লে হ'ল ৰিফাইনেন্স কৰিও ল'ব পাৰিব। তো এইটো আহক জল্দি জল্দি মা মটৰ্ছ। তো এইবাৰ আছো বহুতৰে কম দামত লাগে আপোনাৰ এক্টিভা লাগে, বহুতকো লাগে কম দামত এক্টিভা। এইখন আছে তোমাৰ 2016 মডেল চাব পাৰে 2016 মডেল গাড়ীখন চাব পাৰে একদম ফুলি মেইনটেইন কৰা গাড়ী হয়। কোনো এটা ধৰণৰ স্কেচ নাই আপোনালোকে চাব পাৰিব গাড়ীখন। তো এইখন আপোনাৰ 35,000 এইটো পাই যাব 2016 এক্টিভা 35,000 আৰু পেপাৰ ৱৰ্ক আপোনালোকে এক্সট্ৰা দিব নালাগে, এইবিলাক চব আমাৰ পৰা ফ্ৰীয়ে থাকে। তো আপোনালোকে যোনে আপোনালোকে আগতে গাড়ী লৈছে ইয়াতে গমেই পায় ভিউৱাৰ্ছ বিলাকে। তো ইয়াতে আপোনালোকে অলমষ্ট কাগজ পাতি যিটো থাকে সেইটো আপোনালোকে ফ্ৰী পাই যাব ইয়াৰ পৰা। তো এইটো কাৰণে আপোনালোকে এক্সট্ৰা দিব নালাগে। তো আহক জল্দি জল্দি মা মটৰ্ছত। তো এইবাৰ আছে তোমাৰ এইটো এক্সপি হয় 2021 মডেল চাব পাৰে 2021 এক্সপি মডেল টপ মডেল হয় এইটো আপোনালোকে গমেই পায় 21 লাষ্টৰ মডেল। তো এইখন চাব পাৰে গাড়ী একদম ধুনীয়া কণ্ডিশ্যন, গাড়ী জিৰ' স্ক্ৰেচ গাড়ী হয়, টায়াৰৰ কণ্ডিশ্যনো দেখাই দিছো। তো এইখন পাই যাব অনলি 65,000 এইটো পাই যাব আপোনালোকে মা মটৰ্ছত 65,000 জাষ্ট আহিছে গাড়ীখন আপোনালোকে চাই ল'ব এবাৰ। আহি কিনে যি কৰিব লগা আছে আমি কৰাই দিম। তো আপোনালোকে এবাৰ টেষ্ট কৰি চাই লওক 65,000 কত নাপায় আপোনালোকে একদম ফ্ৰেছ কণ্ডিশ্যন গাড়ী। তো আহি ল'লে হ'ল টপ মডেল তাকো আপোনাৰ এণ্টকৰ বহুত ডিমাণ্ডেবল হয় এইটো মডেল। তো এবাৰ এখন আছে তোমাৰ এক্টিভা 6G হয় চাব পাৰে এইখন এক্টিভা 6G 2020 মডেল হ'ব 2020 মডেল চাই লওক 2020 মডেল একদম ফ্ৰেছ কণ্ডিশ্যন আছে গাড়ীখন। এবাৰ আহি চাই লওক মা মটৰ্ছত আছে একদম টায়াৰৰ কণ্ডিশ্যনো দেখাই দিছে ধুনীয়াকৈ। তো এইখন ল'ব পাৰিব অনলি 60,000 টকাত পাই যাব এইটো। এবাৰ আহক মা মটৰ্ছত 60,000 পাই যাব এইটো, ৰিফাইনেন্স কৰি ল'ব পাৰিব একো নাই।
বহুতৰে আপোনালোকৰ কুৱেশ্যন হৈ থাকে, আপোনালোকৰ জাগাটো লাগে, এড্ৰেছটো ক'ত চিনি নাপায় আপোনালোকে, বহুতে আপোনাৰ কমেণ্টত সুধি থাকে। তো আজাৰা আপোনাৰ ডিকাটলেণ্ড চিনিয়ে পায়, আজাৰা ডিকাটলেণ্ড, কিন্তু ৰাণীগেটৰ আছে আপোনাৰ আজাৰা ৰাণীগেটৰ আপোনাৰ ডিকাটলন আছে, ডিকাটলনৰ ঠিক অপজিটত আহিলে হ'ল আপোনালোকে পাই যাব। আৰু যদি চিনি নাপায় আপোনালোকে হেমলতা হোটেল আপোনালোকক ভালকৈ জুমাই দেখাই দিছোঁ। এইখন আপোনাৰ হেমলতা হোটেল হয়, হেমলতা হোটেলৰ ঠিক অপজিটত আপোনালোকে এনেকৈ মা মটৰ্ছ বুলি বেনাৰ দেখাই পাই যাব। তো আপোনালোকে তাত আহিলে হ'ল। আৰু যদি কিবা অসুবিধা হয় আপোনালোকে স্ক্ৰীণতো নম্বৰ দিয়া আছে, ডিছক্ৰিপশ্যনতো নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি হোৱাটছএপত ক'লেই হ'ল যে মোক এড্ৰেছটো দিয়ক, তো মই আপোনালোকক এড্ৰেছটো দি দিম। তো চাব পাৰে গাড়ীখিনি ষ্টক বহুখিনি আছে ষ্টক আপোনালোকৰ। তো এইখন আপোনালোকে আহি গ'লে হ'ল। তো এইখিনি আজাৰা ৰাণীগেট বুলি কয়। তো জল্দি জল্দি আহক। তো লিমিটেড ষ্টক বহুখিনি আছে, আপোনালোক ইয়াৰ বাহিৰে যদি আৰু লাগে আপোনালোকে সেইখিনিও পাই যাব। তো জল্দি জল্দি আহিলে হ'ল। তো কণ্টেক্ট কৰক আপোনালোকে মা মটৰ্ছত।